মোটিভেশনে কাম এটা আৰম্ভ কৰিবলৈ আপোনাক সহায় কৰে কিন্তু ডিসিপ্লিন বা নিয়মানুবৰ্তিতাই কি কৰে ডিসিপ্লিনে আপোনাক কামটো কৰি গৈ থাকিবলৈ প্ৰতিদিনে কৰি গৈ থাকিবলৈ সহায় কৰে আপোনাৰ যদি মোটিভেশন আছে তেনেহলে হেয়া খুব ভাল কথা যেতিয়া আপুনি এটা অনুপ্ৰেৰণামূলক ভিডিও চাই বা শক্তিশালী এটা উক্তি এটা পঢ়ে তেতিয়া মনত খুব জোৰ পোৱা যেন লাগে আৰু তেনে সময়তে জীৱনটো সলনি কৰিবলৈ আপোনাৰ মন যায় জীৱনটো সলনি কৰিবলৈ যি কাম কৰিব লাগে হেয়া কৰিম বুলি আপুনি মনতে ভাবি লয় কিন্তু এনে ভাব আৰু অনুভৱ বেছি সময় নাথাকে অলপ সময়ৰ পাছত আপোনাৰ মোটিভেশন লাহে লাহে কমি যায় আৰু নোহোৱা হৈ যায় যেতিয়া আপোনাৰ ভাগৰ লাগে তেতিয়া ই নোহোৱা হৈ পৰে ই নোহোৱা হৈ পৰে যেতিয়া বৰষুণ দিয়ে যেতিয়া আপুনি কষ্টত পৰে বা অসুবিধা পায় গতিকে ভাল হলেও সকলো কামতে আৰু সকলো সময়তে আপুনি মোটিভেশনৰ ওপৰত ভৰসা কৰি বহি থাকিব নোৱাৰে আনহাতে নিয়মানুবৰ্তিতা বা ডিসিপ্লিন ই হল এটা বেলেগ শক্তি আপোনাৰ এই মুহূৰ্তটো কেনে লাগি আছে মনটো ভাল লাগিছে নে বেয়া লাগিছে হেলৈ ডিসিপ্লিনৰ একো কথা নাই কাম এটা কৰিব লাগে বুলি যদি ঠিক কৰিলে সেই কামটো কৰিবলৈ ঠিক সময়ত আহি উপস্থিত হোৱা আৰু কামটো কৰাটো ডিসিপ্লিনে নিশ্চিত কৰে প্ৰতিদিনে যদি আপুনি কিবা এটা কাম কৰিব বিচাৰিছে তেনেহলে আপোনাক ডিসিপ্লিন লাগিবই কিবা এটা কাম কৰিবলৈ যদি আপোনাৰ মন নাই যোৱা কিন্তু কামটো কৰাটো জৰুৰী তেনেহলে তেতিয়া আপোনাক ডিসিপ্লিন লাগিব নিয়মানুবৰ্তিতা বা ডিসিপ্লিন থাকিলেহে মোমেন্টামৰ সৃষ্টি হ'ব ডিসিপ্লিন থাকিলেহে আপুনি অভ্যাস একোটা গঢ়িব পাৰিব আৰু এই অভ্যাসবোৰে আপোনাৰ বাবে গুৰুত্বপূৰ্ণ কাৰণ আপোনাৰ জীৱনটো এই অভ্যাসবোৰে গঢ়ে সৰু সৰুকৈ আৰম্ভ কৰক এটা অভ্যাস বাছি লওক আৰু পৰৱৰ্তী 7 দিনৰ বাবে তাক কৰক তাৰ পিছত 14 দিনৰ বাবে তাক কৰি চাওক এই কামটো কৰোতে মোটিভেশন লাভ কৰিলেহে কৰিম বুলি ৰৈ নাথাকিব মন যাওক বা না যাওক কামটো কৰিম বুলি যদি ঠিক কৰিছে তেতিয়া হলে ঠিক সময়ত কামটো কৰক এটা ভাল জীৱন গঢ়িবলৈ হলে সকলো সময়তে অনুপ্ৰাণিত নহলেও কথা নাই মোটিভেশন বা অনুপ্ৰেৰণাৰ বাবে ৰৈ বহি নাথাকিব তাৰ হলনি প্ৰতিদিনে সেই কামটো কৰি গৈ থাকক মোটিভেশনৰ বাবে ৰৈ নাথাকি নিয়মানুবৰ্তিতাৰ ব্যৱহাৰ কৰা আৰম্ভ কৰক আৰু চাওক কেনেদৰে আপোনাৰ জীৱনটো সলনি হৈ পৰিছে